নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 28 এপ্ৰিল আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। মাজত মাত্ৰ আৰু কেইটামান দিন বাকী আছে, 6 দিন পিছতেই ঘোষণা কৰা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল। 4 মে 2026, মাজত মাত্ৰ 6 দিন সময় বাকী আছে আৰু কোনে দখল কৰিব দিছপুৰ, ইয়াক লৈ চলিছে এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা। অসম, পশ্চিমবংগ, তামিলনাডু, পুডুচেৰী ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অহা 4 মে তাৰিখে ঘোষণা কৰা হ'ব। বিশেষকৈ পশ্চিমবংগ আৰু অসমত এইবাৰ আকৰ্ষণীয় হৈছে নিৰ্বাচন কেন্দ্ৰিক যুঁজ আৰু কেইটামান দিন পিছতেই স্পষ্ট হৈ পৰিব অসমত কোনে চৰকাৰ গঠন কৰে, কোন বহে মুখ্যমন্ত্ৰীৰ আসনত। ইয়াকে লৈ এতিয়া ৰাজ্যৰ ৰাজনৈতিক আৰম্ভ হৈছে ব্যাপক চৰ্চা আৰু কেইটামান দিনৰ পিছতেই অসমত হয়তো নতুন চৰকাৰ দেখা পাব বুলি এতিয়া আশা কৰিছে বিৰোধী ৰাজনৈতিক দলসমূহে। আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত দিব লৈছোঁ। আজি পুৱা 10:30 বজাত ঘোষণা কৰা হ'ব এইচএছ ফাইনেল এক্সামৰ ফলাফল আৰু ইতিমধ্যেই এইচএছ ফাইনেল এক্সামৰ ফলাফলক লৈ ডাঙৰ ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে। পৰীক্ষাৰ্থীৰ মাজত বাঢ়িছে তীব্ৰ উৎকণ্ঠা আৰু উত্তেজনা। পৰীক্ষাৰ্থীসকলে পৰিষদৰ অফিচিয়েল ৱেবছাইট আৰু মোবাইল এপৰ জৰিয়তে চাব পাৰিব ফলাফল। sx.assam.gov.in ৱেবছাইটত চাব পাৰিব এইচএছ ফাইনেল এক্সামৰ ৰিজাল্ট। assam.nic.in উপলব্ধ হ'ব এইচএছ ফাইনেল এক্সামৰ ফলাফল। আৰু আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ ফালৰ পৰা আজি ৰাতিপুৱা 10:30 বজাত ঘোষণা কৰা হ'ব বহু প্ৰত্যাশিত 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। আন এটা গুৰুত্বপূৰ্ণ খবৰ, আগ্নেয়গিৰি উদগিৰণ ৰাজ্যিক বিজেপিত ফলাফল নোলাওঁতেই কুৰুক্ষেত্ৰত সদৃশ পৰিৱেশ ভাৰতীয় জনতা পাৰ্টিত। দলীয় নেতাকেই জেলত ভৰাই থোৱাৰ ভাবুকি বিজেপি বিধায়কৰ। কাৰোবাৰ ভাবুকি নেতাৰ চৰিত্ৰহীন চৰিত্ৰ উদঙাই দিয়াৰ। কমলপুৰৰ কান্দৈ কপাইছে বিজেপি। ফলাফলৰ পূৰ্বেই মুখা খোল খাব গাদ্দাৰৰ। এখনকৈ খোল খাব বিজেপিত থকা গাদ্দাৰবোৰৰ মুখা। দলীয় আভ্যন্তৰৰ স্বৰূপ উদঙাই বিজেপি বিধায়কৰ মুকলি হুংকাৰ। 1 মেৰ আগতেই ৰাজহুৱাকৈ প্ৰকাশ পাব বিজেপিৰ গাদ্দাৰৰ তালিকা। পিছে বিজেপিত থকা কোন এইসকল গাদ্দাৰ, ইয়াক লৈ এতিয়া চৰ্চা। কোন গাদ্দাৰে চিপ্ৰাং মাৰিলে ৰঞ্জিত দাস আৰু দিগন্ত কলিতাক। শেহতীয়াকৈ বিধায়ক দিগন্ত কলিতাৰ এটা অডিঅ' কলে খলকনিৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত। দিগন্ত কলিতাই সেই অডিঅ' কলটোত বিজেপি কৰ্মীক ভাবুকি প্ৰদান কৰিছে আৰু সেই অডিঅ' কল ভাইৰেল হোৱাৰ পিছতে এতিয়া ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চৰ্চা। প্ৰকৃততে বিজেপিৰ ভিতৰ চৰাত চলিছে কি? নিৰ্বাচন শেষ হ'ল, 4 মেৰ ফলাফলক লৈ চলিছে জল্পনা কল্পনা অসমত। এই নিৰ্বাচনত পৰাজয়ৰ ভয়ে এতিয়া টোপনি কৰিছে একাংশ ৰাজনীতিকৰ, যাৰ বাবে নভবা নেদেখা কিছু আচৰণ কৰিছে এনে বহু ৰাজনৈতিকে। তাৰ মাজতেই কমলপুৰৰ বিজেপি প্ৰাৰ্থী দিগন্ত কলিতাৰ এটা ভাইৰেল ফোন কলে তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি। অভদ্ৰতাৰ সীমা চেৰাই যোৱা কথা বতৰাই সকলোকে কৰি তুলিছে হতবম্ব। এই অডিঅ' কল ভাইৰেল হোৱাৰ পিছতেই এতিয়া বিজেপিক লৈ আৰম্ভ হৈছে সমালোচনা। এজন বিজেপিৰ বিধায়কৰ মুখত এনে ভাষা শোভা পায় নেকি, তাক লৈ প্ৰশ্ন উত্থাপন কৰিছে সৰ্বসাধাৰণ ৰাইজে। গাদ্দাৰৰ আশংকাত থৰসৰি কম্পমান বিজেপিৰ বহু নিৰ্বাচনী প্ৰাৰ্থী। উজনি নামনিৰ বহু সমষ্টিত সাহসীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে দলীয় কৰ্মী অথবা টিকট বঞ্চিত নেতাৰ চৰম বিশ্বাসঘাতকতা পৰাজয়ৰ আশংকাত ভুগিছে। ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দাস, কমলপুৰৰ প্ৰাৰ্থী দিগন্ত কলিতা আৰু সৰুপথাৰৰ প্ৰাৰ্থী বিশ্বজিৎ ফুকনে ফেচবুকত মুকলিকৈ উল্লেখ কৰিছে গাদ্দাৰৰ প্ৰসংগ। বিপৰীতে পৰাজয়ৰ আশংকাত ভুগি বহু হেভিৱেট প্ৰাৰ্থীয়ে এতিয়া মনে মনে আছে। ৰাজ্যৰ কোনকেইটা সমষ্টিত বিশ্বাসঘাতকতা আৰু চিপ্ৰাং ৰাজনীতিৰ বলি হোৱাৰ আশংকাত ভুগিছে সাহসীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীসকল, ইয়াক লৈ এতিয়া ৰাজনৈতিক সমীকৰণত চলিছে ব্যাপক আলোচনা। মুঠতে বিজেপি প্ৰাৰ্থী তথা বিধায়ক দিগন্ত কলিতাৰ সেই 11 মিনিটতকৈও অধিক যি অডিঅ' কল ভাইৰেল হৈ সামাজিক মাধ্যমত, সেই অডিঅ' কলক লৈ এতিয়া সামাজিক মাধ্যমত এক প্ৰকাৰ বিজেপিক লৈ খলকনিৰ সৃষ্টি হৈছে। বিজেপিত যেন কোনো সঠিক মতে চলা নাই, সেয়া স্পষ্ট হৈ পৰিছে বুলি এতিয়া বিৰোধীয়ে উত্থাপন কৰিছে প্ৰশ্ন। পৰৱৰ্তী খবৰ,
কাইলৈ 29 এপ্ৰিলত পশ্চিমবংগৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ কাইলৈ অনুষ্ঠিত হ'ব বংগত। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ প্ৰচাৰ সামৰণি পেলাই বিজেপি চৰকাৰৰ শপত গ্ৰহণলৈ অহাৰ প্ৰতিশ্ৰুতিৰে পশ্চিমবংগ এৰিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। কিন্তু দিল্লীলৈ উভতিয়ে পশ্চিমবংগৰ ভোটাৰক উদ্দেশ্যি প্ৰেৰণ কৰিছে অডিঅ' বাৰ্তা। এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অন্তিম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ সভাতো ব্যস্ত থাকিল পশ্চিমবংগত। যিকোনো প্ৰকাৰে পশ্চিমবংগ দখল কৰিব বুলি এতিয়া চৰম আত্মবিশ্বাসী ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি নেতৃত্ব। আন এটা গুৰুত্বপূৰ্ণ খবৰ, পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ বিৰুদ্ধে সৰব কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধী। সামাজিক মাধ্যমযোগে বিজেপিক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছে সংবিধান ধ্বংস কৰিব নিদিয়ে, কংগ্ৰেছে বিজেপিৰ পৰা সংবিধান উদ্ধাৰ কৰিব। এইদৰে বিজেপিক উদ্দেশ্যি সামাজিক মাধ্যমত সৰব হৈ পৰিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। কোনো কাৰণতেই বিজেপিৰ এনে সাম্প্ৰদায়িক ৰাজনীতিক স্থান দিয়া নহ'ব বুলি হুংকাৰ প্ৰদান কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে। অন্য এটা খবৰ, নাৰী শক্তি বন্দন বিধেয়ক 2026ক লৈ কংগ্ৰেছে যি স্থিতি আৰু নীতি গ্ৰহণ কৰিলে তাক লৈ ৰাজ্যজুৰি অব্যাহত আছে গেৰুৱা দলৰ প্ৰতিবাদী কাৰ্যসূচী। যোৱাকালি সোমবাৰৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত ইণ্ডি এলায়েন্সৰ বিৰুদ্ধে সাব্যস্ত কৰা হ'ল তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী। কংগ্ৰেছ আৰু আন বিৰোধী ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে বিজেপিৰ মহিলা মৰ্চাৰ উদ্যোগত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে অসমৰ প্ৰান্তে প্ৰান্তে। প্ৰতিবাদত অংশগ্ৰহণ কৰি কংগ্ৰেছক চোকা সমালোচনা বিজেপি মহিলা মৰ্চাৰ প্ৰতিনিধিসকলৰ। বিজেপি মহিলা মৰ্চাৰ প্ৰতিনিধিসকলে মুঠতে কংগ্ৰেছ আৰু বিৰোধীৰ বিৰুদ্ধে অসমৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ অব্যাহত ৰাখিছে। পৰৱৰ্তী খবৰ, এইবাৰ অগপৰ আসন পূৰ্বতকৈ বৃদ্ধি হ'ব বুলি আশা প্ৰকাশ কৰিছে অগপৰ নেতা অতুল বৰাই। অধিক আসন লাভ কৰি NDA পুনৰ চৰকাৰ গঠন কৰিব বুলি মন্তব্য অগপ সভাপতি অতুল বৰাৰ। নিৰ্বাচনী পৰ্যালোচনা বৈঠকৰ পিছত এই মন্তব্য। যোৱাকালি অসম গণ পৰিষদৰ এক গোপন বৈঠক অনুষ্ঠিত হৈছিল আৰু সেই বৈঠক সমাপ্ত হোৱাৰ পিছতেই সংবাদ মাধ্যমৰ আগত এইদৰে 4 মে তাৰিখে ঘোষণা কৰিবলগীয়া বিধানসভা নিৰ্বাচনক লৈ ভৱিষ্যতবাণী কৰিছে অতুল বৰাই। অন্য এটা খবৰ, বিজেপিৰ মতে চলে দেশৰ ন্যায় ব্যৱস্থা, ন্যায়ালয়ৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলন ঘোষণা। এইবাৰ অৰবিন্দ কেজৰিৱালৰ ফালৰ পৰা এই মহা অভিযোগ, ন্যায়ালয়ৰ বিৰুদ্ধে মহা অভিযোগ দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালৰ। বিজেপিৰ মতে চলে ভাৰতৰ ন্যায় ব্যৱস্থা, ন্যায়ালয়ৰ বিৰুদ্ধে সত্যাগ্ৰহ আন্দোলন ঘোষণা অৰবিন্দ কেজৰিৱালৰ। দিল্লীৰ সুৰানীতি কেলেংকাৰীত নতুন মূৰ দেখিবলৈ পোৱা গৈছে। সুৰানীতি কেলেংকাৰীৰ গোচৰত আদালতত হাজিৰ হ'বলৈ অস্বীকাৰ। দিল্লীৰ উচ্চ ন্যায়ালয়ে ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মাৰ বিৰুদ্ধে ক্ষোভ। ন্যায়াধীশ শৰ্মাৰ বিচাৰপীঠৰ পৰা ন্যায়ৰ আশা নাই বুলি লিখিলে পত্ৰ। বিজেপিৰ সৈতে ন্যায়াধীশ স্বৰ্ণকান্তৰ হলিগলি থকাৰ অভিযোগ কেজৰিৱালৰ। গতিকে গোচৰটোত অংশ লোৱাৰ কোনো অৰ্থ নাই বুলি মন্তব্য কেজৰিৱালৰ। অধিবক্তাৰ জৰিয়তেও গোচৰটোত অংশ নোলোৱাৰ সিদ্ধান্ত ন্যায়াধীশ স্বৰ্ণকান্ত শৰ্মালৈ প্ৰেৰণ কৰিলে 4 পৃষ্ঠাৰ দীঘলীয়া পত্ৰ। মহাত্মা গান্ধীৰ আদৰ্শৰে সত্যাগ্ৰহ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি ঘোষণা। ন্যায়ালয়ৰ বিৰুদ্ধে এই মহা অভিযোগ উত্থাপন কৰিছে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। বিপদে যেন লগ এৰা নাই আম আদমি পাৰ্টিক, ৰাজ্যসভাৰ 7 আপ সাংসদৰ পদত্যাগ। বিজেপিত চামিলকৰণত অনুমোদন জনালে ৰাজ্যসভাৰ অধ্যক্ষই। ইয়াৰ ফলত 106ৰ পৰা 113লৈ বৃদ্ধি পালে বিজেপিৰ ৰাজ্যসভাৰ সাংসদৰ সংখ্যা। ইফালে সুৰানীতি কেলেংকাৰীৰ পৰা অৰবিন্দ কেজৰিৱালক ৰাউছ এভিনিউ আদালতে দোষমুক্ত কৰিলেও বিপদ আঁতৰা নাই দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ নেতা অৰবিন্দ কেজৰিৱালৰ। এই ৰায়ক প্ৰত্যাহ্বান জনাই দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল CBI। পিছে দিল্লী উচ্চ ন্যায়ালয়ত শুনানিৰ বাবে উপস্থিত নহৈ সত্যাগ্ৰহৰ অংগীকাৰ কৰিছে এতিয়া অৰবিন্দ কেজৰিৱালে। মুঠতে বিপদে লগ এৰা নাই আম আদমি পাৰ্টি আৰু অৰবিন্দ কেজৰিৱালক। এফালে আম আদমি পাৰ্টিৰ জ্যেষ্ঠ নেতা ৰাঘৱ চাড্ডাসহ হৰভজন সিং আৰু 7 আপ সাংসদে আপ ত্যাগ কৰি বিজেপিত যোগদান কৰিছে আৰু আনফালে সুৰানীতিৰ গোচৰত পুনৰবাৰ বিপদত পৰিছে অৰবিন্দ কেজৰিৱাল। মুঠতে বিপদে এতিয়া লগ এৰা নাই আম আদমি পাৰ্টি আৰু আম আদমি পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰ, ৰাঘৱ চাড্ডাৰ জালিয়াতিৰ নতুন কাহিনী। এবাৰ ৰাঘৱ চাড্ডাৰ মুখা খুলিছে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠে। ৰাঘৱ চাড্ডাৰ জালিয়াতিৰ নতুন কাহিনী উন্মোচন কৰিলে জনপ্ৰিয় ইউটিউবাৰ ধ্ৰুৱ ৰাঠেয়ে।
ভুৱা আৰু পেইড ফলোৱাৰেৰে ভৰি আছিল ৰাঘৱ চাড্ডাৰ ইনষ্টাগ্ৰাম একাউণ্ট। গৰিষ্ঠ সংখ্যক ফলোৱাৰেই নাই প্ৰফাইল ফটো, নাই এজনো অনুগামী। এইবোৰ ভুৱা আৰু ফেক ফলোৱাৰ্ছ। যিহেতু ৰাঘৱ চাড্ডাৰ ব্যাপক খুব দেখিবলৈ পোৱা গৈছিল ৰাঘৱ চাড্ডাৰ ওপৰত আৰু 2 মিলিয়ন ফলোৱাৰ্ছ হ্ৰাস পাইছিল। তাৰ পিছতেই ফেক ফলোৱাৰ্ছ লৈছে ৰাঘৱ চাড্ডাই আৰু ইয়াৰ মুখা খুলিছে ধ্ৰুৱ ৰাঠিয়ে। অন্য এটা খবৰ, 7বাৰ চৰকাৰ ভংগ কৰিছে বিজেপিয়ে। এইবাৰ লক্ষ্য পঞ্জাৱ দখল কৰাৰ লক্ষ্য এইবাৰ বিজেপি দলৰ। ভঙা পতাৰ খেলত পাৰ্গত বিজেপি। পুনৰবাৰ খেলিছে এই খেল ভাৰতীয় জনতা পাৰ্টীয়ে। অপাৰেশ্যন লটাছ কিমান সফল হ'ব পাঞ্জাৱত, ইয়াক লৈ এতিয়া চলিছে ব্যাপক চৰ্চা। পাঞ্জাৱ দখল কৰিবলৈ এতিয়া আম আদমি পাৰ্টি ভঙাৰ যেন নতুন কৌশল আৱিষ্কাৰ কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে। পাঞ্জাৱ দখলৰ বাবে ইতিমধ্যেই আম আদমি পাৰ্টিৰ 7গৰাকীকৈ জ্যেষ্ঠ নেতাক বিজেপি দলত চামিল কৰোৱাইছে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপি দলে। কিন্তু পাঞ্জাৱত আম আদমি পাৰ্টিৰ চৰকাৰ ভাঙিব নোৱাৰে বিজেপিয়ে। বিজেপিৰ এনে ৰাজনীতিক লৈ সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ। এটা উদ্বেগজনক খবৰ, বহাগত দুৰ্ঘটনাই গঢ়িছে অভিলেখ। 4টা দিনত ৰাজ্যত 518টা দুৰ্ঘটনা। এটা উদ্বেগজনক খবৰ এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীলৈ আগবঢ়াইছোঁ। বহাগৰ সময়তেই এই উদ্বেগজনক তথ্য প্ৰকাশ পাইছে। বহাগে নমাইছে বিষাদ। অসমীয়াৰ নৱবৰ্ষ আৰম্ভণিতেই দুৰ্ঘটনাৰ অভিলেখ দেখিবলৈ পোৱা গৈছে। মাত্ৰ 4 দিনত ৰাজ্যত 518টা পথ দুৰ্ঘটনাৰ তথ্য। বহাগ আৰম্ভ হোৱাৰ পৰাই বাঢ়িছে দুৰ্ঘটনা। 13 এপ্ৰিলত সংঘটিত হয় 99টা পথ দুৰ্ঘটনা অসমত। 14 এপ্ৰিলত সংঘটিত হয় 142টা পথ দুৰ্ঘটনা। 15 এপ্ৰিলত সংঘটিত হয় 139টা পথ দুৰ্ঘটনা। 16 এপ্ৰিলত সংঘটিত হয় 138টা পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত জিলাৰ ভিতৰত শীৰ্ষত আছে কামৰূপ। সৰ্বাধিক 57টা পথ দুৰ্ঘটনা সংঘটিত হৈছে কামৰূপ জিলাত। দ্বিতীয় স্থানত থকা ওদালগুৰি জিলাত 35টা পথ দুৰ্ঘটনা সংঘটিত হয়। গোলাঘাটত 30টা, শোণিতপুৰত 30টা পথ দুৰ্ঘটনা, ধেমাজিত 26টা, নগাঁও জিলাত 24টা, কামৰূপ মহানগৰত 23টা, লখিমপুৰত 22টা পথ দুৰ্ঘটনাৰ তথ্য। 108 এম্বুলেন্স সেৱাৰ তথ্যত পোহৰলৈ আহিছে এই ভয়াৱহ খবৰ। পৰৱৰ্তী খবৰ, 2 দিনৰ ভিতৰত ভাৰত এৰিব লাগিব হাজাৰ হাজাৰ লোকে। এই হুংকাৰ প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 2 দিনৰ ভিতৰত ভাৰত এৰিব লাগিব হাজাৰ হাজাৰ লোকে। সন্দেহজনক লোকক সময়সীমা বান্ধি দিলে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। 48 ঘণ্টাৰ ভিতৰত ভাৰত এৰি গুচি যাওক বাংলাদেশী নাগৰিক। লাষ্ট ৱাৰ্ণিং প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। 29 এপ্ৰিলৰ পূৰ্বে ভাৰত এৰি গুচি যাওক অনুপ্ৰৱেশকাৰী বাংলাদেশী। এটাও অনুপ্ৰৱেশকাৰী ভাৰতত থাকিব নোৱাৰিব বুলি হুংকাৰ প্ৰদান। ভাৰতত অনুপ্ৰৱেশকাৰীৰ কোনো স্থান নাই বুলি হুংকাৰ প্ৰদান কৰা হৈছে। 29 তাৰিখলৈকে সময় দিছোঁ, ভাৰত এৰি গুচি যাওক, অন্যথা কথা বেয়া হ'ব বুলি সকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। 4 মে'ৰ পিছত এটাকৈ অনুপ্ৰৱেশকাৰী বিচাৰি বিচাৰি খেদা হ'ব। 4 মে'ৰ পিছত ফুল একশ্যন মোডত নামিব কেন্দ্ৰীয় চৰকাৰ। বাংলাদেশীক ৰঙা চকু দেখুৱাই গৰ্জন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰা কোনো মানুহ থাকিব নোৱাৰিব। 2 দিনৰ সময়সীমা দিয়া হৈছে আৰু এই 2 দিনৰ ভিতৰত যিসকল অবৈধ নাগৰিক আছে, যিসকল অবৈধ বাংলাদেশী আছে, সেই অবৈধ বাংলাদেশীসকল ভাৰত ত্যাগ কৰি গুচি যাব লাগিব। অন্যথা 4 মে'ৰ পিছত এজনকৈ বাংলাদেশীক চিনাক্ত কৰি ভাৰতৰ পৰা গতিয়াই দিয়া হ'ব বুলি সকিয়নি প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। পৰৱৰ্তী খবৰ, চৰকাৰে দিয়া ইউনিফৰ্ম পিন্ধি বিপদত পৰিব নেকি শিক্ষাৰ্থী? ইউনিফৰ্মত প্ৰায় 70% পলিষ্টাৰ। চৰকাৰী ইউনিফৰ্মক লৈ এতিয়া উত্থাপন হৈছে কেতবোৰ গুৰুতৰ প্ৰশ্ন। অসন্তুষ্টিও দেখিবলৈ পোৱা গৈছে। চৰকাৰে দিয়া ইউনিফৰ্ম পিন্ধি বিপদত পৰিব নেকি শিক্ষাৰ্থীসকল? চৰকাৰে যোগান ধৰা ইউনিফৰ্মত প্ৰায় 70% পলিষ্টাৰ। সৰহ সংখ্যক পলিষ্টাৰ মিহলি কৰি বিনামূলীয়া ইউনিফৰ্ম যোগান। কণ কণ শিক্ষাৰ্থীৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি অহাৰ অভিযোগ। ক্ষোভিত অভিভাৱকে আইনগত ব্যৱস্থা লোৱাৰ হুংকাৰ।
শিৱসাগৰৰ অভিভাৱকৰ মাজত যথেষ্ট প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। শিৱসাগৰ জিলা আয়ুক্তক লিখিত অভিযোগ দাখিল কৰা হৈছে। তীব্ৰ গৰমত এই ইউনিফৰ্ম পৰিধান কৰাটো অসম্ভৱ বুলি মন্তব্য। চিকিৎসকেও এই পলিষ্টাৰ উপযোগী নহয় বুলি কৰিছে মন্তব্য। চৰকাৰী ইউনিফৰ্ম পৰিধান কৰি ৰোগাক্ৰান্ত হ'ব পাৰে শ শ শিশু। শিক্ষা বিভাগৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে এতিয়া অভিভাৱকসকল। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দুযোৰকৈ চৰকাৰী ইউনিফৰ্ম। প্ৰথম চতুৰ্থ শ্ৰেণীলৈ ইউনিফৰ্মৰ বাবে দিব লাগে 600 টকা। পঞ্চমৰ পৰা অষ্টম শ্ৰেণীলৈ বিনামূলীয়াকৈ দিয়া হৈছে ইউনিফৰ্ম। অন্য এটা খবৰ, অৱশেষত আৰক্ষীৰ জালত গাড়ী চালক শামীম আহমেদ। ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা শামীম আহমেদক অৱশেষত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, পলাতক অৱস্থাত আছিল এই ছুইফ্ট গাড়ীখনৰ চালক। গুৱাহাটীৰ ভয়ংকৰ দুৰ্ঘটনাৰ গাড়ী চালক শামীম আহমেদ এতিয়া আৰক্ষীৰ জালত। অৱশেষত শামীম আহমেদক ডিব্ৰুগড় লাহোৱালত গ্ৰেপ্তাৰ কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। ঘটনাৰ পিছৰে পৰা শামীমে আত্মগোপন কৰি আছিল লাহোৱালত। নিশাই গুৱাহাটীলৈ লৈ অনা হ'ব মঠগৰীয়া ট্ৰেজেডিৰ খলনায়কক। দুৰ্ঘটনাগ্ৰস্ত ছুইফ্ট বাহনখন চলাইছিল শামীম আহমেদ। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতেই পলায়ন কৰিছিল। ভয়ংকৰ দুৰ্ঘটনাটোত কৰণ মৃত্যুক সাৱটিছিল 3গৰাকীকৈ যুৱতীয়ে। হাস্পতাললৈ অনাৰ পিছতেই পলায়ন কৰিছিল শামীম আহমেদে। আৰক্ষীয়ে চালক শামীম আহমেদক বিচাৰি অব্যাহত ৰাখিছিল অনুসন্ধান। শামীমক জেৰা কৰাৰ পিছতেই স্পষ্ট হ'ব সমগ্ৰ। আন এটা ব্ৰেকিং নিউজ, ৰাজ্যত শীঘ্ৰেই চলিব উচ্ছেদ অভিযান। প্ৰশাসনে ইতিমধ্যেই সাজু কৰিছে বুলডজাৰ। ৰাজ্যত অতি শীঘ্ৰেই পুনৰবাৰ বৃহৎ উচ্ছেদ অভিযান আৰম্ভ হ'বলৈ গৈ আছে। চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ বাবে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰশাসনে। লখিমপুৰৰ ৰঙালমৰা সাপ্তাহিক বজাৰত চলিব এইবাৰ উচ্ছেদ অভিযান। চৰকাৰী ভূমিত অবৈধ গঢ়ি উঠা নিৰ্মাণ কোনোমতে সহ্য কৰা নহ'ব বুলি হুংকাৰ। বিহপুৰীয়া চক্ৰ বিষয়া আৰু উন্নয়ন খণ্ডৰ দলৰ বজাৰ পৰিদৰ্শন। অতি শীঘ্ৰেই বজাৰত বুলডজাৰ চলাই সকলো দখল উচ্ছেদ কৰা হ'ব। প্ৰশাসনৰ এই ঘোষণাৰ পাছতেই হাহাকাৰ লাগিছে এতিয়া বেদখলকাৰী ৰাইজৰ মাজত। একাংশই এই পদক্ষেপক আদৰণি জনাইছে যদিও একাংশ ব্যৱসায়ী পৰিছে এতিয়া চিন্তাত। দীৰ্ঘদিন ধৰি একাংশ বেদখলকাৰীয়ে দখল কৰি ৰাখিছে চৰকাৰী ভূমি। অন্য এটা খবৰ, পুনৰ জেল যাত্ৰা বিতৰ্কিত শিক্ষক ভিক্টৰ দাসৰ। পুনৰবাৰ জেললৈ প্ৰেৰণ কৰা হৈছে ভিক্টৰ দাসক। পুনৰ জেল যাত্ৰা নিশ্চিত হ'ল বিতৰ্কিত ভিক্টৰ দাসৰ। 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ভিক্টৰ দাসক। পুনৰ জেলৰ ভাত খাব লাগিব বিতৰ্কিত শিক্ষক ভিক্টৰ দাসে। BNSত 10টাকৈ ধাৰাত গোচৰ ৰুজু হৈছে ভিক্টৰ দাসৰ বিৰুদ্ধে। যোৱাকালি কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ত হাজিৰ কৰোৱা হৈছিল। 3 দিন জালুকবাৰী আৰক্ষীৰ জিম্মাত আছিল ভিক্টৰ দাস। পত্নীয়ে দিয়া গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰিছিল জালুকবাৰী আৰক্ষীয়ে। ভিক্টৰ দাসৰ মন্তব্য, অসমত ধুৰন্ধৰ থিৰি বনালে হামজা আলী মই হ'ম। জুবিন দা আৰু পাপাই ন্যায় নোপোৱালৈকে মই যুঁজি যাম। যিমানে অত্যাচাৰ নকৰক মই ভাগৰি নপৰোঁ বুলি মন্তব্য ভিক্টৰৰ। আৰু পুনৰবাৰ জেললৈ প্ৰেৰণ কৰা হৈছে বিতৰ্কিত শিক্ষক ভিক্টৰ দাসক। এটা জৰুৰী খবৰ, ভয়ংকৰ ধুমুহা বৰষুণৰ বাবে জাৰি কৰা হৈছে এলাৰ্ট। বিদ্যুৎ বিভাগে মুকলি কৰিছে হেল্পলাইন নম্বৰ। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বতৰক লৈ এটা সতৰ্কবাণী জাৰি কৰা হৈছে। সকলোকে সাৱধান আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ধুমুহা বৰষুণ আহিলেই সাৱধান হওক আপুনি। ৰাজ্যৰ বিদ্যুৎ বিভাগৰ তৰফৰ পৰা এইবাৰ জাৰি কৰা হৈছে সতৰ্কতা। ধুমুহা বৰষুণৰ সময়ত ভুলতো নকৰিব এই 7টাকৈ কাম। ধুমুহা আহিলেই বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি ৰাখক। ইনভাৰ্টাৰ ছুইচ অফ কৰি ৰাখক যদিহে ধুমুহা আহে। বৈদ্যুতিক বিজুতি দেখিলে ইলেক্ট্ৰিচিয়ানৰ দ্বাৰা পৰীক্ষা কৰক। তিতা হাতেৰে কোনো ধৰণৰ বিদ্যুৎ সংযোগী তাঁৰ স্পৰ্শ নকৰিব আপুনি। ৰাইজৰ বাবে মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ বিদ্যুৎ বিভাগৰ ফালৰ পৰা। 1912 ফোন কৰিলেই পাব সকলো ধৰণৰ সহায়। 0361312620 বা 0361280320 নম্বৰতো কৰিব পাৰিব ফোন। হোৱাটছআপ যোগেও আপুনি দিব পাৰিব এই সন্দৰ্ভত অভিযোগ।
হোৱাটছআপ নম্বৰটো হৈছে 7579999666। বিদ্যুৎ বিভাগৰ ফালৰ পৰা এই সতৰ্কবাণী জাৰি কৰা হৈছে। অন্য এটা খবৰ, শিৱসাগৰ সদৰ আৰক্ষী থানাত আটাচু মিলনপন্থী গোটৰ সভাপতি মিলন বৰগোহাঁই ধন আত্মসাৎ ভাবুকি প্ৰদানৰ অভিযোগত মিলন বৰগোহাঁইৰ বিৰুদ্ধে এজাহাৰ দাখিল। বিজেপি নেতা লাচিত গগৈয়ে মিলন বৰগোহাঁইৰ বিৰুদ্ধে দাখিল কৰিছে এই এফআইআৰ। এজাহাৰ অনুসৰি অভিযোগকাৰী লাচিত গগৈৰ পৰা ব্যৱসায় সংক্ৰান্তত সৰ্বমুঠ 15,50,000 টকা ধাৰলৈ লৈছিল মিলন বৰগোহাঁইয়ে। 1.5 লাখ টকা লাচিত গগৈক ঘূৰাই দিয়ে যদিও 14 লাখ টকা আজিও পৰ্যন্ত ঘূৰাই নিদিলে মিলন বৰগোহাঁইয়ে। 13 এপ্ৰিলত শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল লাচিত গগৈয়ে। লাচিত গগৈৰ লিখিত অভিযোগ অনুসৰি ধাৰে দিয়া ধন মিলন বৰগোহাঁইৰ পৰা বিচৰাৰ সময়ত দাবী ধমকিৰ লগতে প্ৰাণ নাশৰ ভাবুকি দিয়াৰ অভিযোগ। দুৰ্ঘটনাটো অন্য এটা খবৰ, PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। অন্তিম তাৰিখ 30 এপ্ৰিল। PM কিষাণৰ হিতাধিকাৰী হৈ আপুনি লাভ কৰা নাই নেকি PM কিষাণৰ টকা? আবদ্ধ হৈ থকা কিস্তিৰ ধন কেনেকৈ লাভ কৰিব আপুনি? 30 এপ্ৰিল হৈছে PM কিষাণ সন্মান নিধিৰ ধনৰ অন্তিম সময়সীমা। PM কিষাণ আঁচনিৰ সকলো নথি এতিয়াই আপুনি আপডেট কৰক। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আছে বঞ্চিত হিতাধিকাৰী। 23 নং কিস্তিৰ ধন কেনেকৈ সোমাব আপোনাৰ একাউণ্টত জানি লওক। 23 নং কিস্তিৰ ধন লাভ কৰিবলৈ এতিয়াই পঞ্জীয়ন কৰক আপোনাৰ নাম পঞ্জীয়ন নকৰিলে আপুনি বঞ্চিত হ'ব PM কিষাণ সন্মান নিধিৰ ধন লাভৰ পৰা। পঞ্জীয়নৰ পাছতে তালিকাত পৰীক্ষা কৰক আপোনাৰ নাম আছে নে নাই। কেনেকৈ তালিকাত চাব যে আপোনাৰ নাম আছে নে নাই? প্ৰথমে pmkisan.gov.in ৱেবছাইট লগইন কৰক। আপুনি ফাৰ্মাৰ্ছ কৰ্ণাৰ অপশ্যনত ক্লিক কৰক। তাৰপিছত ৱেবছাইটতেই CHC ফাৰ্মাৰ্ছ অপশ্যনত ক্লিক কৰিলে ওলাব নতুন ফৰ্ম। আবেদন পত্ৰত অন্তৰ্ভুক্ত কৰক আপোনাৰ আধাৰ নম্বৰ। কেপচা কোড অন্তৰ্ভুক্ত কৰিব লাগিব আপুনি ৱেবছাইটত। এইদৰে চাব পাৰিব। চাৰ্চ অপশ্যনত ক্লিকৰ লগে লগে গম পাব ৰেজিষ্টাৰ হৈছে নে নাই। PM কিষাণৰ হিতাধিকাৰী হৈও যদি আপুনি ধন লাভ কৰা নাই তেন্তে এতিয়াই আপুনি ৰেজিষ্টাৰ কৰক। PM কিষাণ সন্মান নিধিৰ হিতাধিকাৰীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এই গুৰুত্বপূৰ্ণ খবৰ জাৰি কৰা হৈছে।